বন্ধুসকল আমি হস্পিটাল গৈ আছো বেটিৰ গা ভাল নাই হেতুৰ কাৰণে ৰাতিপুৱাৰ পৰা একদম জ্বৰ আৰু পেট বিষ হৈছে লিখা লাগিছে একো খোৱা নাই হেতুৰ কাৰণে এতিয়া হস্পিটাল গৈ আছো আৰু দেখুৱাম বাৰু কোনটো হস্পিটালত গৈছো হেৰাটো চাও কেনেকুৱা এনাছে পাপা বাউবা লিখিদা সিরি আলু কুড়া দে এতিয়া বাস স্টেনত আছো গিৰিয়েক এৰি থব আহিছে মই আৰু মা গৈছো এইটো হৈছে নাচি কলিম বাস ষ্টেণ্ড মানে ৰৈ আছো বাস অহা নাই এতিয়ালৈকে আমি নাচি কলিমত আছো মা আৰু বেটি সেইফালে থিয় হৈ আছে আৰু মই ইয়াত অকলে আছো আৰু গিৰিয়েক এৰি থব আহিছে আমাৰ আমি বাছত যাম সেইটো কাৰণে দেখুৱাম বাৰু আপোনালোকক হস্পিটালত পাই আজি তামিলসকলৰ বাবে মানে বৰ্ষ পুতাংগাল হেতুৰ কাৰণে ইমান মনত খাইছে ইমান ধুনীয়া লাগিছিল মই পুৰা ভিডিঅ' কৰি বন্ধুসকল আমি হস্পিটালৰ কাষত পাই গলো আৰু ইফালে চাই পাইছেনে এইটো হৈছে তিৰপুৰৰ বাছ ষ্টেণ্ড পুৰণা বাছ ষ্টেণ্ড ইফালে হস্পিটাল এন্ধাৰো হ'ব হৈছে আৰু ইফালে ইংগে আপা তাৰ দেউতাকক মাতিছে বেচেৰীজনী দেউতাকক নাচালে মানে থাকিব নোৱাৰে আৰু দেউতা মেইন এইটো হৈছে হস্পিটালখন আমি ঘুমাইছো আৰু এইফালে মাই বহি আছে দিছে তা কেনেকৈ খুৱাব লাগে কি কৰিব লাগে সেইটো কৈছে আৰু নাৰ্ছ জনীয়ে কিমান সময় কিমান কৰি দিব লাগে সেইবোৰ কৈছে আৰু মায়ে দৰৱ ল'বলৈ বহি আছে মই ভিডিঅ' কৰি আছো বেটিক লৈ আৰু ভালকৈ বুজাই দিছে কোনটো কিমান সময়ত খুৱাব লাগে খোৱাৰ পিছত নে খোৱাৰ আগত তেনেকুৱা இல்லைங்களா அதில் போட்டிருக்கிறாங்க இதில் போடுவாங்க இன்னும் போடல அது 2 நேரமா அது சாலி மருந்து இது சொல்லவே இல்லை பெரசிட்டமால் ডক্টৰৰ ফিজ আৰু দৰৱ দুটা মিলাই মানে 475 টকা আছে তো নানিয়ে কৈছে আৰু নানুতি এলুতি আনজে মানে 475 টকা আৰু কিমান কেনেকৈ খাব লাগে কৈ দিছে ভালকে পাহৰি যাম বুলি 4 வேளை கொடுக்கணும் ஆச்சல் இருந்தா இல்லையா 3 நாளைக்கு 4 வேளை கொடுங்க 5 ml 3 நாளைக்கு மட்டும் 6 மணி நேரத்துக்கு ஒரு தடவை தாங்க அப்படியும் காய்ச்சல் அதிகமா 6 மணி நேரத்துக்கு আৰু 6 மணி நேரம் মানে 6 ঘণ্টাৰ পিছত দৰৱ দি থাকিব লাগিব বুলি কৈছে মানে বেছি জ্বৰ হৈছে হেতুৰ কাৰণে 6 ঘণ্টাৰ মূৰত তাইক 5 ml কৰি দৰৱ খুৱাব লাগিব জ্বৰ দৰৱ বুলি কৈছে আৰু বাকি জ্বৰ ভাল পালে মানে তাক খুৱাব মানা কৰিছে ডক্টৰক দেখাই দিলো এতিয়া আমাৰ হৈ গ'ল আৰু এতিয়া যাব ওলাইছো বেটিক টিকাত মানে বেছি জ্বৰ আছে যে হেতুৰ কাৰণে টিকাত দৰৱ মানে হৈ দিছে আৰু খুচি দিছে কি দৰৱ নাজানো মই বেছি থাকিলে দিয়ে বুলি আৰু মায়ে আছে মধুৰিয়া বেটাৰ কাৰণে এতিয়া আমি গৈছোগে বাছ ষ্টেণ্ড আকৌ যাব লাগিব বাছ ষ্টেণ্ড আপোনালোকক দেখুৱাইছো দেই ভিডিঅ'ত থাকক মাৰ মোবাইল দেখুৱাব গৈছো দেই মাৰ মোবাইলটো বেয়া হৈ আছে সেইটো কাৰণে দেখুৱাইছো বাৰু কি কয় হ'বনে নহয় আৰু
সেইটো দোকানত নহ'ল, এইখন দোকানত আহিছোঁ আমি। চাওক আন্ধাৰত একো দেখি পোৱা নাই। চাইছেনে ইমান ডাঙৰ পানী টেংক। আন্ধাৰত যিমান ভালকৈ দেখি নোপোৱা হয়। আৰু এইখন আমি গৈ আছোঁ তিৰপুৰ বাছ ষ্টেণ্ড। দেখুৱাম বাৰু দেই। ইমান ভিৰ, একদম মানে খাতৰা ডেঞ্জাৰাছ জেগা দেই। আমি পাৰ কৰি দিলোঁ, এতিয়া গৈ আছোঁ আমি। চাইছেনে এন্ধাৰত একদম অকল গাড়ীৰ লাইট চাই পাব দেই। এইখন ওপৰত গাড়ী চলি আছে, তলত আমি আছোঁ, ওপৰত গাড়ী চলি আছে বাছ। இன்னும் வண்டி வந்துட்டே இருக்குது. போலாமா? আৰু এইটো হৈছে তিৰপুৰ পুৰণা বাছ ষ্টেণ্ড। এতিয়া আমি ঘূৰাব লৈছোঁ আৰু পোলামা পোলা পোলা বান্ধি रे चला আপেল লেতে চল ইঙ্গে আছে ইঙ্গে বাইংলাম আপেল লইলাম আপেল লব আছে বেটার কারণে বড়লা আর মনোরা অনেক এগুলো কম আপা দেবলে আর বড় নদী না পড়বা নদী না পড়বাংলা ये आर चला है जो अबे और किला वाला इस बंदे यार नदी ना पड़वा बहुत रेट दे আপেলৰ দাম 240 টকা বুলি কৈছে 1 কিলো 240 টকা ಜಾಸ್ತಿ ಬಾಂಗಾ दिए मां ಜಾಸ್ತಿ ಬಾಂಗಾ दिए हमें क्या आपल बेनुमा मम्मी आम আছে ডালিম আছে কলাঙুৰ আঙুৰ সব আছে সব আমি অলপ আগত গৈ আৰু হুমাম আজি তামিলো নৱবৰ্ষ যে আৰু এইটোৰ কাৰণে মানে ৰেট অলপ বেছি কৈছে তো মাক বুজাই কৈছে আৰু কিয় ৰেট বেছি আজি বুলি வேண்டாமா ಜಾಸ್ತಿ ಇನುಪೇ ಇருக்கு এইখন হৈছে বাছ ষ্টেণ্ড বাছ বাদমা আমাৰ তিৰপুৰ মাৰ্কেট এইবোৰ হৈছে কাপোৰ যিহে ৰেট ক'বই নালাগে আৰু বজাৰৰ পৰা ইয়াতহে বেছি ৰেট দেই ইয়ামা মাই বজাৰত আহি মানে তিৰপুৰ আহিলে হৈ গ'ল দেই পুৰি থাকিব ক'ত ক'ত কি যে ল'ব এতিয়া ল'ব এনে মা বাইংক্ৰিঙা gracias বেণ্ড মা এতিয়া আমাক বাছ বিচাৰি থাকিব লাগিব কোনটো জেগাত যে আমি পাম আৰু মানে নপঢ়া মানে বেলেগ ফালে মন নিদি আমাক বাছে বিচাৰিব লাগিব এতিয়া ইমান বাছ ন ক'বই নোৱাৰি চব এইখন হৈছে তিৰপুৰ পুৰণা বাছ ষ্টেণ্ড
আমা মায়ে কথা পাতি পাতি গৈ আছে আৰু কি কৈছে ময়ো বুজি পোৱা নাই মানে বাছৰ সাউণ্ডৰ কাৰণে মই শুনিয়ে পোৱা নাই কি কৈছে মায়ে মোবাইল দোকান কাপোৰ দোকান মানে সব বাছ ষ্টেণ্ডতে আছে যিহে জুই চাই দাম মই তামিলত নাম পঢ়িব নাজানো যে সেইটো কাৰণে মায়ে নাম পঢ়ি গৈছে আৰু চাইছেনে কি ধুনীয়া বাছ ষ্টেণ্ড নতুনকৈ বনাইছে আগত এনেকুৱা নাছিলে এতিয়া এনেকুৱা বনাই দিছে মানুহ ভিৰ চব কিমান ভিৰ চাইছেনে বাৰু কিমান মানুহৰ ভিৰ বন্ধুসকল ইমান দেৰিলৈকে ৰৈ আছোঁ আধা ঘণ্টাতকৈ বেছি হ'ল কিন্তু আমাৰ ঘৰ যোৱা বাছেই অহা নাই এতিয়ালৈকে ইমান মানে কষ্ট নহয় আজিৰ যে এনেকুৱা হ'ব লাগে নেকি বেটিক দৰৱো খুৱাব লাগে আৰু এতিয়ালৈকে আমাৰ বাছেই অহা নাই ইমান বাছ আপোনালোকক দেখুৱাইছোঁ আৰু ইংগে মা এতিয়ালৈকে অহা নাই আমাৰ বাছ আমি পাই গ'লোঁ হস্পিটেলৰ পৰা ঘৰ গৈ আছোঁ মানে বৰ্তমানলৈকে পোৱা নাই আমাক দিবলৈ বেটা আৰু গিৰিয়েক আহিছিলে তো এতিয়া আমি গৈ আছোঁ তো ভিডিঅ' ইয়ালৈকে সামৰণি মাৰিছোঁ লগ পাম নতুন এটি ভিডিঅ'লৈ